আপোনালোকক পেণ্ডেল এনেকৈ কৈ ইয়াৰ পৰা দেখাই দিছোঁ এনেকৈ আৰম্ভ হোৱা নাই বৰ্তমান হ'ব লাহেকৈ আপোনালোকে দেখাই দিছোঁ এনেকৈ কৈ আপোনালোকে পেণ্ডেলটো পূৰা দেখাই দিছোঁ এনেকৈ এনেকৈ কৈ দেখাই দিছোঁ এনেকৈ কৈ দেখাই দিছোঁ ইয়াৰ পৰা এনেকৈ কৈ দেখাই দিছোঁ আপোনালোকক চাওক আৰু এনেকৈ কৈ এনেকৈ কৈ বৰ্তমান আৰু পতা হৈছে আপোনালোকে চাব পাৰে আৰু এনেকৈ কৈ বিশেষ আপোনালোকে দেখিছে ইয়াৰ পৰা মই এনেকৈ কৈ সোমাই গৈছোঁ আপোনালোকে চাওক আৰু এনেকৈ কৈ আপোনালোকে দেখিছে ইয়াৰ এতিয়া নাচনি আহি পালেহি আপোনালোক দেখাম এনেকৈ কৈ আপোনালোকে চাওক এনেকৈ কৈ আৰু সম্পূৰ্ণ মঞ্চটো আপোনাৰ হৈ গৈছে এতিয়া নাচনিবিলাক আহিব বৰ্তমান এনেকৈ কৈ আপোনালোক দেখাই আছোঁ আজি বিহু কৰ্মশালা কেনেকুৱা খুব ধুনীয়া আৰু খন্তেক সময়ৰ পাছতে আমি আৰম্ভ কৰিম তো বৰ্তমান এতিয়া প্ৰতিটো জেগাৰ পৰা পৰীক্ষাৰ্থীসকল আহি নাই এনেই কিমান ল'ৰা ছোৱালী হ'ব বুলি ভাবিছে আপুনি আমিতো 500জনী নাচনি ধৰিছোঁ এনেকৈ কৈ আমি এই বন্ধুসকল উপস্থিত আছে আপোনালোকৰ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত যি 10 দিন বহি আছে বিহু কৰ্মশালাত এনেকৈ কৈ বহি আছে আপোনালোকে দেখাই দিছোঁ কেমেৰাটো এনেকৈ কৈ আপোনালোকক দেখাই দিছোঁ এনেকৈ কৈ আৰু জুম কৰি এনেকৈ কৈ টানি পিনি আপোনালোকক দেখাই দিছোঁ আৰু এনেকৈ কৈ নাচনীবিলাক পূৰা শাৰী পাতি হ'ল আপোনালোকে চাওক আৰু ল'ৰা ছোৱালী আপোনালোকে কৈ দেখাই দিছোঁ ইয়াত উপস্থিত থকা সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক প্ৰতিম নিয়োগ ডাঙৰীয়া ইয়াত উপস্থিত থকা আমাৰ সকলোৱে শ্ৰদ্ধাৰ শিক্ষাগুৰু বীণা কাকতি বাইদেউ ডাঙৰীয়ানী ইয়াত উপস্থিত থকা তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল কাকপথাৰ অঞ্চলৰ সাংস্কৃতিক কৰ্মী মন্টু চেতিয়া ককাইদেউ প্ৰমুখ্য কৰি সন্মানীয় বিষয়ববীয়াসকল কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অতুল বৰা সাধাৰণ সম্পাদক হেমাংগ গগৈ প্ৰমুখ্য কৰি ইয়াত উপস্থিত থকা বহাগ বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাই খুব সুন্দৰকৈ কৰ্মশালা সামৰণি অনুষ্ঠানটি এটা আয়োজন কৰিছে মই পোনপ্ৰথমে কাকপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি সম্পাদক প্ৰমুখ্য কৰি জ্যেষ্ঠ উপদেষ্টাসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি সকলোৱে জানো বহাগে হৈছে অসমীয়া জাতিৰ আয়ুস ৰেখা বহাগে হৈছে অসমীয়া জাতিৰ সাহস আৰু বহাগে হৈছে অসমীয়া জাতিৰ প্ৰেৰণা